অলপ আগতে এটা মই ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টো চাই মানে বহুতে তেনেকৈও বুজিলে এইবাৰ যে আমাৰ ৰিজাল্ট আহিবলৈ বাকী আছে, এই ৰিজাল্টটো এনেকুৱা ধৰণৰ নিয়মসমূহ হ'ব নেকি। আচলতে তেনেকুৱা নহয়। বৰ্তমান এই ৰিজাল্টত এনেকুৱা নিয়ম হ'ব বা আমাৰ ষ্টেটৰ জবখিনি তেনেকুৱা হ'ব, কোনো ধৰণৰ তেনেকুৱা কথা আহি পৰা নাই এতিয়ালৈকে। কিন্তু ছুপ্ৰিম কোৰ্টৰ ফালৰ পৰা আপডেটটো অহাটো হয় যে মানে যোনে যিটো কাষ্টত আছে সেইটোতে পাব, এশাৰীত যদি ক'বলৈ যাওঁ। গতিকে এতিয়া মই ইয়াৰ আগত যিটো মানে ভিডিঅ' আপলোড কৰিছিলোঁ তাত মই বুজাইছিলোঁ, কিন্তু কিছুমানে বুজা নাছিল বা এইবাৰো বহুতে ভাবি আছে যে এতিয়া যিটো ৰিজাল্ট আহিবলৈ গৈ আছে এই ৰিজাল্টত এনেকুৱা ধৰণৰ নিয়মসমূহ হ'ব নেকি। আচলতে এনেকুৱা ধৰণৰ নিয়মসমূহ বৰ্তমান যি ৰিজাল্ট আহিবলৈ গৈ আছে এই ৰিজাল্টত এনেকুৱা ধৰণৰ নিয়মসমূহ এড নহয়। যদি নিউ এডভাৰটাইজমেণ্ট আহে বোলে আমাৰ নতুনকৈ ভেকেঞ্চি দিব বুলি কৈ আছে, সেই নতুন ভেকেঞ্চি যদি নতুনকৈ যদি কিবা যদি এড কৰিব বিচাৰে সেইটো চৰকাৰৰ কথা, সেইটো বেলেগ হ'ব। কিন্তু আমাৰ বৰ্তমান যিটা ৰিজাল্ট আহিবলৈ গৈ আছে অসম পুলিচৰ এই ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যনত যিখিনি কথা লিখা আছিল সেই নটিফিকেশ্যনৰ মতেই হ'ব। নটিফিকেশ্যনৰ বাহিৰাকৈ কিবা যদি কথা আহি পৰিছে কোনো ধৰণৰ এই নিয়মসমূহ এতিয়া এড নহয়। এই ৰিজাল্টত ছুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যিটো আপডেট আহি পৰিছে যে জেনেৰেল হ'লে জেনেৰেলতে, ST/SC কেণ্ডিডেটে জেনেৰেল কোটাত সোমাব নোৱাৰিব, যিটো এতিয়া আপডেট আহি পৰিছে। বহুতে ভাবি আছে যে বৰ্তমান ৰিজাল্টত এই আপডেট বা এই কথাখিনি এড হ'ব নেকি। এড নহয়। এই কথাখিনি মানে পাছৰ পৰ্যায়লৈ হয়তো কেতিয়াবা এইটো ভৱিষ্যতৰ কথা। আৰু বৰ্তমান এই ৰিজাল্টত তেনেকুৱা ধৰণৰ কোনো একো নহয়, খেলি মেলি নহয়। নটিফিকেশ্যনত যি লিখা হৈছে সেইবোৰে হ'ব। নটিফিকেশ্যনত কি লিখা হৈছে, ৰিজাল্টত মাত্ৰ আমাৰ এটাই হ'ব, সেইটো হৈছে যে কোনোবাই যিটো সমান নম্বৰ পালে, যাৰ হাইটটো বেছি বা যাৰ ডেট অফ বাৰ্থটো বেছি তেওঁহে চিলেকশ্যন পাব। নটিফিকেশ্যনত মেৰিটত চিলেকশ্যন পোৱাৰ সন্দৰ্ভত এই শাৰী বাক্যই লিখা হৈছে। তোমালোকে ফুল যিকোনো নটিফিকেশ্যন ডাউনলোড কৰিব পাৰা, গ্ৰেড 4 নটিফিকেশ্যন, বাকী যিমানখিনি আমাৰ ষ্টেট লেভেলৰ জব ওলাইছিল গোটেই নটিফিকেশ্যন SLP চাৰ্চ কৰি তোমালোকে নটিফিকেশ্যন ডাউনলোড কৰিব পাৰা। তাত তোমালোকে এটাই পাবা, বিশেষকৈ গ্ৰেড 4টো পাবা, যাৰ হাইটটো বেছি বা যাৰ ডেট অফ বাৰ্থটো বেছি, যোনে সমান নম্বৰ পায় তেওঁ চিলেকশ্যন পাব। যোনে সমান নম্বৰ পাইছে, যাৰ হাইটটো বেছি বা ডেট অফ বাৰ্থটো বেছি তেওঁ চিলেকশ্যন পাব। ৰিজাল্টত এইটোৱে এড হ'ব, বাকী বিশেষ এতিয়া আৰু একো এড নহয়। বাকী এতিয়া যোনে যিটো কাষ্টত আছে সেই কাষ্টতে পাব। বাকী কোনোবা যদি এটা জেনেৰেল কেটেগৰীত যদি সোমাই আছে, যদি জেনেৰেল কেটেগৰীত যদি মাৰ্কটো যদি মিলেগৈ সেইটোতে পাব। কিন্তু যদিও নিমিলে জেনেৰেল কেটেগৰী, তেনেহ'লে OBC ST SC নিশ্চয় নিজৰ কাষ্টতো কাটঅফটো মিলি থাকিব। মুঠতে এতিয়া চিন্তা কৰিবলগীয়া বিষয় নহয়। এতিয়া আৰু বিশেষ একো তেনেকৈ এতিয়া বুজাবলগীয়া কথা নহয়। এই ৰিজাল্টত খুব স্বচ্ছতা নিকাভাৱে কামখিনি চলিব। এতিয়া নতুন নিয়ম একো এড নহয়। বৰ্তমান যে আমাৰ অসম পুলিচৰ ৰিজাল্ট আহিবলৈ গৈছে, খুব কম সময় আছে, 15-20 দিনমান বাকী আছে, ৰিজাল্ট পাই যাবা। গতিকে এই ৰিজাল্টত নতুন নিয়ম একো এড নহয়। মই পুনৰবাৰ কৈছোঁ, এটা নিয়মে এড হ'ব, মানে সেই নটিফিকেশ্যনতে লিখা হৈছে ৰিজাল্টত। সেই নিয়মটোৱে হৈছে যে যোনে সমান নম্বৰ পায়, যাৰ হাইটটো বেছি বা যাৰ ডেট অফ বাৰ্থটো বেছি তেওঁ চিলেকশ্যন পাব। বাকী বহু কেণ্ডিডেটে ভাইবা দিছে, কিবা দিছে, যাৰ মাৰ্ক মিলাইছে নিশ্চয় চিলেকশ্যন পাবই। খালি এতিয়া মানে যিখিনি কথা গম পাই আছা, ছুপ্ৰিম কোৰ্টে এটা আপডেট আহি গ'ল বোলে OBC ST/SC এইখিনি জেনেৰেল কোটাত সোমাই যায়, জেনেৰেল কাটঅফটো বাঢ়ি যায়গৈ, যিটো কথা গম পাই আছে। এই ৰিজাল্টত এই ৰিক্ৰুটমেণ্টত বৰ্তমান তেনেকুৱা ধৰণৰ একো নিয়ম প্ৰযোজ্য নহয়। যদি ভৱিষ্যতে নিউ ৰিক্ৰুটমেণ্ট ওলাগে তেতিয়া নটিফিকেশ্যনত লিখা হৈ থাকিব লাগিব বোলে এনেকুৱা হ'ব তেনেকুৱা হ'ব। কিন্তু এটা আমাৰ ST/SC OBCত ক'ৰবাত ৰিজাৰ্ভেশ্যন দিয়ে, গতিকে কিন্তু জেনেৰেলত যিহেতু নিদিয়ে, জেনেৰেলত একো ৰিজাৰ্ভেশ্যনো নিদিয়ে, না তেওঁলোকৰ বয়সৰ সীমাবদ্ধতা বঢ়াই দিয়ে, না তেওঁলোকৰ পষ্টৰ ক্ষেত্ৰত কিবা থাকে, না কিবা থাকে। জেনেৰেলত একোৱেই নিদিয়ে। ST/SC OBCত যথেষ্টখিনি পায়েই, নোপোৱা নহয়, কিন্তু কাটঅফটো জেনেৰেলত ভয়ংকৰ গুচি যায়। সেই হিচাপতে আমাৰ মানে কথাখিনি বুজি পাইছে। এতিয়া মানে বিশেষ এতিয়া একো নকওঁ, খালি ৰিজাল্ট আহিবলৈ গৈ আছে, খুব সোনকালে আহিব। 15-20 দিনমান ৱেইট কৰা, ৰিজাল্ট পাই যাবা। একদম মজাকৈ ৰিজাল্ট পাই যাব। যোনে মানে ভাইবা এইবিলাক দি কৰি থৈছে, বহুতৰে নাম আহিব, একদম চিয়'ৰ 90% এবাৰ নাম আহিব। কাৰণ অলৰেডি আমাৰ ফিজিকেল ৰিটাৰ্ণতে এটা কাটঅফ গুচি গ'ল, কেণ্ডিডেট যথেষ্ট থকাৰ বাবে। বাকী ভাইবা 2জনকৈ মাতিছিল, সেইখিনি কথা গম পাইছে। এতিয়া আৰু ইমান হাই কাটঅফ বা হাই কম্পিটিশ্যন নহয়, মেৰিটৰ ক্ষেত্ৰত অকণমান কম্পিটিশ্যন হ'ব, খালি নাম বহুতৰে আহিব। আৰু বাকী এই অগ্ৰম বগ্ৰম চিন্তাখিনি বাদ দিয়া, নাম আহিব নাহে, আকৌ এটা নতুন নিয়ম শুনা পালোঁ, এইখিনি নিয়মো এড হ'ব নেকি, একো নহয়। খালি ৰিজাল্ট আহিবলৈ গৈছোঁ, খুব সোনকালে ৰিজাল্ট আহিব, পজিটিভ থকা নাম আহিব সকলোৱে। আৰু বাকী নিউ এডভাৰটাইজমেণ্ট আহিলে যদি কিবা নিয়ম যদি এড হয় আমি তেতিয়া গম পাম। যদি নটিফিকেশ্যনত, তেতিয়া নটিফিকেশ্যনখন চালে আমি তেতিয়া গম পাম। এই নটিফিকেশ্যনত নতুন নিয়মৰ বিষয়ে একোৱেই নাই। বাকী ইমানখিনিয়ে কথা আছিল। আৰু মুখ্যমন্ত্ৰী মহোদয় যিহেতু এইখিনি কথাক লৈ যিহেতু একো কোৱাই নাই, গতিকে আমিনো এনেই কিয় ইমান ভাবি থাকোঁ। গতিকে ইমানেই আছিলে। ভিডিঅ'টো ইমানখিনি সময়লৈকে চাই থকাৰ কাৰণে ধন্যবাদ।